ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত প্ৰতিজনা পূৰ্ণিমাকে এক বিশেষ বিশেষ নামেৰে নামকৰণ কৰা হৈছে। গুৰু পূৰ্ণিমা, ৰক্ষাবন্ধন পূৰ্ণিমা, বুদ্ধ পূৰ্ণিমা, ৰাস পূৰ্ণিমা ইত্যাদি। আজি গুৰু পূৰ্ণিমা আৰু সমগ্ৰ বিশ্বৰ কাৰণে এক বিশেষ এইকাৰণে যে আজি পৃথিৱীৰ সমস্ত গুৰুসকল পূজিত হ'ব। মানে গুৰুবিহীন জ্ঞান জগতৰ কাৰণে কেতিয়াও মংগলজনক নহয়। গুৰুবিহীনভাৱে কোনেও একো শিক্ষা লভিব নোৱাৰে। গুৰুবিহীনভাৱে কোনেও জীৱনত সঠিক মাৰ্গ প্ৰশস্ত কৰিব নোৱাৰে। সেইকাৰণে এই জীৱন নৌকাখনৰ সাৰথী যদি ভগৱান হয়, তেনেহলে ইয়াৰ কাণ্ডাৰী আকৌ গুৰু। গুৰুবিহীন মন্ত্ৰ পাশীবিহীন কাৰ বুলি কৈছে। কাৰ এডালৰ পিছফালে যে পাশী লগোৱা থাকে, সেই পাশী নলগালে ধনুৰ্বিদজনে তেওঁৰ কাঁড়ডাল বা তীৰপাত য'ত নিৰ্দিষ্ট স্থানত লগাব খোজে লগাব নোৱাৰে, বিচ্যুতি হৈছে। অৰ্থাৎ আপোনাৰো মন কাঁড় য'ত নিক্ষেপ কৰিব খোজে, যলৈকে লৈ যাব খোজে, তালৈকে লৈ যাব নোৱাৰিব যদি গুৰুবিহীনভাৱে আগবাঢ়ে। আজিৰ দিনটো গুৰু পূৰ্ণিমা হিচাপে লোৱাৰ মুখ্য কাৰণ হল এইটোৱে যে আজি ভগৱান কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ জন্মদিন। ভগৱান কৃষ্ণ দ্বৈপায়ন বেদব্যাস মই এইকাৰণে ভগৱান বুলি কৈছো যে ভগৱন্ত পুৰুষৰ চতুৰ্বিংশতি অৱতাৰৰ অন্যতম ভগৱান বেদব্যাস। আৰু ভগৱান বেদব্যাস যদি জগতলৈ নাহিলহেঁতেন, তেতিয়াহ'লে আজি এনেকে সন্মুখত বৌদ্ধিক জগতৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা ভাগৱত বা অন্যান্য শাস্ত্ৰ বেদাদি শাস্ত্ৰসমূহক লিপিবদ্ধ ৰূপত হয়তো আমি নাপালোহেঁতেন। ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত বা মহাপুৰুষৰ পৰম্পৰাত, ঈশ্বৰ সেৱাৰ পৰম্পৰাত শাস্ত্ৰকো গুৰু মনা হয়, শাস্ত্ৰকো ঈশ্বৰ মনা হয়। ভাগৱত শাস্ত্ৰক সাক্ষাৎ ভগৱানৰ মূৰ্তি বুলি ধৰা হয়। একাদশ স্কন্ধত স্পষ্ট বৰ্ণন হৈছে, তেনায়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। শ্ৰীমদ ভাগৱত সাক্ষাৎ ভগৱানৰ বাংময় মূৰ্তি, আৰু এই বাংময় মূৰ্তি ভাগৱত ইয়াক কোনোবাই সেৱা কৰিলে, পাঠ কৰিলে, শ্ৰৱণ কৰিলে, এনেকি দৰ্শন কৰিলেও সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰে। গতিকে ভগৱান বেদব্যাসৰ জন্মদিনটোকে গুৰু পূৰ্ণিমা হিচাপে ধৰা হয়। আৰু এই গুৰু পূৰ্ণিমাতে প্ৰতিগৰাকী শিষ্যই নিজৰ নিজৰ গুৰুসকলৰ প্ৰতি পূজ্য মনোবৃত্তিৰে ভক্তি ভাৱেৰে সেৱা অৰ্চনা কৰাৰ আজি এটা বিশেষ দিন। এনেতো গুৰুৰ প্ৰতি সৰ্বদা সমৰ্পিত ভাৱনা থাকিব লাগে। আমাৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাই ফকৰা যোজনা লিখি গৈছে যে বাটত পেলাবা জেং, ভকতক দেখিলেই দাঙিবা ঠেং, গুৰুক দিবা পিঠি বেবেশে যায়বা বৈকুণ্ঠ কৌশি। গুৰুক দিবা পিঠি মানে গুৰুক দেখাৰ লগে লগে দণ্ডবোধ হ'ব লাগে, য'তেই দেখে সেই স্থানতে দণ্ডবোধ হৈ দিব লাগে। অৰ্থাৎ গুৰুৱে যাতে ঈশ্বৰৰ পিঠিখনে প্ৰথম দৰ্শন কৰে। এয়া হল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা। গতিকে গুৰুৰ ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ ঈশ্বৰ সদৃশ,
ভগৱান সাক্ষাৎ। এইকাৰণে যে মই ভগৱান কি জনা নাছিলো, ভগৱানক কেনেকে সেৱা কৰিব লাগে, ভগৱানক কেনেকে পূজা কৰিব লাগে, মই ভগৱানৰ কেনেকে হৈ যাব লাগে, এই কথা মই জনাই নাছিলো। এই কথা মোক জনাৰ সুযোগ দিলে কোনে? গুৰুদেৱ ভগৱানে। সেইকাৰণে মোৰ দৃষ্টিত পোন প্ৰথমে গুৰুৱে ভগৱান, গুৰুৱে ভগৱান মানে পোন প্ৰথম দৃষ্টিভংগী। আৰু সেই গুৰুৰ প্ৰতি ভগৱান দৃষ্টি এইকাৰণে কৰা হয় যে তেওঁ ভগৱানক চিনাই দিয়ে। মইতো ভগৱানক জনা নাছিলো, তেওঁ মোক ভগৱান চিনাকি কৰাই দিয়ে। কেনেকে? যে এইজনে ভগৱান। একাদশ স্কন্ধত সেইকাৰণে কৈছে যে আমাকো চিনাই গুৰু কৃপাময়, মোক যিজনে চিনাকি কৰি দিব পাৰে তেওঁই গুৰু। ৰামচৰিত মানসত প্ৰাৰম্ভণিতে গোস্বামী তুলসীদাসে এটি বৰ সুন্দৰ কাহিনী বৰ্ণন কৰিছে। সেই কাহিনী এগৰাকী ভক্তৰ কাহিনী, যাৰ নাম কাক ভুচুণ্ডী চৰিত্ৰ, এগৰাকী কাউৰীৰ চৰিত্ৰ। তেওঁ আচলতে এগৰাকী ভক্ত আছিলে, এজন গুৰুৰ শিষ্য আছিলে, আৰু গুৰুৰ পৰা তেওঁ শিৱ মন্ত্ৰ নাম লাভ কৰিছিলে। আৰু তেওঁ যেতিয়া এদিন শিৱ মন্দিৰত বহি ভগৱান শিৱৰ নাম জপ কৰি আছিলে, সেই সময়তে সেই স্থানত গুৰু আহি পালে। তেওঁ গুৰু অহা দেখিছে, কিন্তু শিষ্যতকে তেওঁ অধিক গুৰুতকে তেওঁ অধিক পাৰদৰ্শী হৈ পৰিল, জনপ্ৰিয় হৈ পৰিল। মানুহে তেওঁক জানে এগৰাকী প্ৰসিদ্ধ ভক্ত বুলি, পুৰুষ বুলি। সেইকাৰণে তেওঁ চিন্তা কৰিলে যে গুৰু আহিছে, মই গুৰুক পিছতো মাত লগাম, আগতে মই মোৰ নাম জপখিনি শেষ কৰি পেলাম। সেইকাৰণে জপত হৰি নাম, গুৰু আয়ে উঠনা কিন্হ প্ৰণাম, তাত লিখিছে। গুৰু আহিলে তেওঁ থিয় নিদিলে, প্ৰণামো নকৰিলে। গুৰু দয়ালু কুছ না কহে, গুৰু দয়ালু তেওঁ একো নকলে, নাই আৰু সেৱা কৰা নাই। সহে না সকে মহেশ, শিৱই কিন্তু এইটো সহ্য নকৰিলে। সোহি কাৰণ অজগৰ ভয়ো সুনহু নিৰ্প খগেশ, খগেশ মানে গৰুৰ, ভগৱান গৰুৰ কথা। এই কথা কাক ভুচুণ্ডী নামৰ ভক্তজনে গুৰুৰ আগত কৈছে যে এইটো মোৰ জীৱনৰ চৰিত্ৰ, তুমি শুনা। যে মই আছিলো সেই ব্যক্তিজন, যে মই গুৰু অহাৰ কাৰণেও গুৰুৰ প্ৰতি মোৰ প্ৰণাম নকৰিলো, থিয় নহলো। সেইকাৰণে মোক গুৰুদেৱে একো নকলে, কিন্তু শিৱই মোক সহ্য নকৰিলে। শিৱই কলে যা তই অজগৰ হৈ থাক। যেতিয়া অভিশাপ দিলে তেতিয়া তেওঁ কান্দিব ধৰিলে ভগৱানৰ চৰণত, যে প্ৰভু মোকনো ইমান শাস্তি দিলানে, মই এতিয়া অজগৰ জনিত থাকিব লাগিব। শিষ্যৰ এনেকুৱা দুখ দেখি গুৰুৰ মনতো দুখ উপজিল। গুৰুৱে এইবাৰ আকৌ শিৱক প্ৰাৰ্থনা কৰি দিলে, হে প্ৰভু, জীৱবিলাক স্বভাৱতেই এওঁলোক দোষ কৰাৰ প্ৰৱণতা থাকে, গতিকে তেওঁৰ দ্বাৰা এটা ত্ৰুটি হৈ গল বাৰু, তাৰ কাৰণে মোৰ শিষ্যক তুমি ইমান শাস্তি দিব নালাগে, মই তোমাৰ হৈ প্ৰাৰ্থনা কৰিলো। এই বুলি গুৰুৱে শিৱৰ প্ৰতি খুব সুন্দৰ স্তোত্ৰ আৰম্ভ কৰিলে, সংস্কৃত স্তোত্ৰ। গুৰুৰ স্তুতিত এইবাৰ ভগৱান এনেকুৱা সন্তুষ্টি হৈ গল, হৈ কলে যে ঠিক আছে, মই তাকতো অভিশাপ দিলোৱেই, এইটো হবই লাগিব অজগৰ। কিন্তু অজগৰ হৈ থাকিও যি তেওঁ যন্ত্ৰণা বা নিকাৰ পাবলগীয়া আছিল, সেই নিকাৰটো তেওঁ আৰু নাপায়। এইখিনি আমাৰ কৃপা কৰিলে, আৰু অতি সোনকালে তেওঁ পুনঃ মনুষ্য জন্ম প্ৰাপ্তি হব। সেইমতে কাম এইবাৰ